নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত শ্বহীদ নগৰী ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত। আৰু ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত অনুষ্ঠিত হৈছে ক্ৰিকেট খেল প্ৰতিযোগিতা। আজি চূড়ান্ত খেল অনুষ্ঠিত হ'ব। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ এনেদৰেই ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হ'ব। আৰু ইতিমধ্যে দুয়োটা দলে এই খেলপথাৰত আহি উপস্থিত হৈছেহি আৰু চিনাকি পৰ্ব চলি আছে। সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি চূড়ান্ত খেল অনুষ্ঠিত হ'ব। আৰু এয়া হৈছে ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰিৱেশ। ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত আজি প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত অনুষ্ঠিত হ'ব এই ক্ৰিকেট খেল প্ৰতিযোগিতা। আৰু ইয়াতে জ্যেষ্ঠসকল আছে, আমি তেখেতলোকৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আমি প্ৰথমতে এই ক্ৰীড়া সন্থাৰ লগত জড়িত হৈ থকা এগৰাকী ব্যক্তি আছে, আমি তেখেতৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব? যোৱা 17 তাৰিখৰ পৰাই এই খেলখন আৰম্ভ হৈছে। আজি শেষ দিন, ফাইনেল। গতিকে মই ভাবোঁ দুয়োটা দলেই খুব সুন্দৰ প্ৰদৰ্শন আগতে কৰিছে। গতিকে আজিও খেলখন খুব সুন্দৰকৈ পৰিচালনা কৰিবৰ কাৰণে আমাৰ পৰিচালকো আছে আৰু খুব সুন্দৰ খেল হ'ব বুলি মই আশা কৰিছোঁ। তেখেতৰ সোঁৱৰণত যোৱা বছৰৰ পৰাই এইখন খেল আৰম্ভ কৰিছোঁ আৰু যোৱাবাৰো খুব সুন্দৰকৈ ফাইনেললৈকে পাৰ কৰিছোঁ। এইবাৰো ঠিক এনেকৈ পাৰ কৰিছোঁ। অহা দিনতো আমি এই খেলখন কণ্টিনিউ কৰি উঠি অহা প্ৰজন্মক এটা নতুন আশাৰ ৰেঙনি দেখুৱাই আৰু এই খেলপথাৰৰ মৰ্যাদাটো আৰু দেশৰ হেৰিটো খুব সুন্দৰ কৰি আগুৱাই লৈ যোৱাৰ আমাৰ এটা ইচ্ছা আছে। আমি ঠিক সেইধৰণে কৰি আহিছোঁ আৰু ভৱিষ্যতেও কৰি যাম আৰু খুব সুন্দৰ এটা প্ৰদৰ্শন হ'ব বুলি মই ভাবোঁ। কি ক'ব আজিৰ দিনটোত চমুকে? পোনপ্ৰথমে মই কমলেশ কুমাৰ সিনহা, যিগৰাকী স্বৰ্গীয় ব্যক্তি, তেখেতৰ বিদেহাত্মালৈ মই ইয়াৰ পৰাই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু তেখেতসকলৰ পৰিয়াললৈ মই চিৰকৃতজ্ঞ বুলিয়েই ক'ব লাগিব। তেওঁলোকৰ যি উৎসাহ খেলৰ প্ৰতি, তেওঁলোকে অকল আমাৰ এই টুৰ্ণামেণ্টটোৱেই নহয়, বিভিন্ন খেলত তেওঁলোকে বিভিন্ন ধৰণে সহায় সহযোগ কৰি আহিছে। আৰু তেওঁলোকৰ সহায় যদি নহ'ল হয়, আমাৰ এই লীগখন আমি অনুষ্ঠিত কৰাত যথেষ্ট অসুবিধা হ'লে হয়। আমি যোৱা বছৰৰ পৰা তেওঁলোকে উৎসাহ দিলে যে আপোনালোকে এই ভেটাৰান খেলখন যিখন আৰম্ভ কৰিছে কৰক, আমি আছোঁ, আমি যিমান পাৰোঁ সহায় কৰিম। সেই হিচাপে আমি আগবাঢ়ি প্ৰবীণ খেলুৱৈসকল, যিসকল খেলৰ পৰা বহুদিন বিৰত আছিল, তেখেতসকলক আমি ঘূৰাই পালোঁ। বহুত দিনৰ মূৰত আমি লগ পালোঁ, একেলগে খেলিলোঁ। ময়ো খেলিছিলোঁ আগতে, মাজত গেপ গ'ল, আমাৰ সভাপতি ডাঙৰীয়াও খেলিছিলে। কিন্তু এই পৰিৱেশটো অহাৰ পিছত আমি আকৌ সেই মনটো আমাৰ যুৱ প্ৰজন্মৰ দৰে আকৌ উৎফুল্লিত হৈ আমি খেলপথাৰত জড়িত হৈ পৰিছোঁ। সেইটোৱে আটাইতকৈ ডাঙৰ বিষয়। আৰু বহুত দিনৰ মূৰত প্ৰবীণ খেলুৱৈসকলক লগ পাই এটা খুব সুন্দৰ খেলৰ পৰিৱেশ পাইছোঁ। তাৰ বাবে আমি চিৰকৃতজ্ঞ নীতিন সিনহা ডাঙৰীয়াৰ যে পৰিয়ালবৰ্গক আৰু আমাক সহযোগ কৰা DSA খেলপথাৰৰ সম্পাদক আৰু বিষয়ববীয়াসকল আৰু জ্যেষ্ঠ নাগৰিকসকলো ইয়াত আৰম্ভণিৰ দিনৰ পৰা আছে। সকলোলৈকে কৃতজ্ঞতা জনাই আজিৰ খেলুৱৈবৃন্দক মোৰ ফালৰ পৰা শুভেচ্ছা দিলোঁ। দুই দলৰ খেলুৱৈক যাতে এখন সুন্দৰ খেল প্ৰদৰ্শন কৰে তাৰ ইয়াক উপভোগ কৰিম আমি। তাৰ বাবে সকলোলৈকে কৃতজ্ঞতা জনাই মোৰ বক্তব্য সামৰিছোঁ। হয়, ইতিমধ্যে শুনিলে আজি প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত অনুষ্ঠিত হৈছে এই ক্ৰিকেট খেল প্ৰতিযোগিতাৰ চূড়ান্ত খেল। আৰু ইয়াতে তেখেতৰ সহধৰ্মিনী আছে, আমি তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। আপোনাৰ স্বামীৰ সোঁৱৰণত বিগত বৰ্ষৰ পৰাই শুভাৰম্ভণি হৈছিলে এই ক্ৰিকেট খেল প্ৰতিযোগিতা, আৰু আজি এই বৰ্ষত অনুষ্ঠিত হোৱা ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল। আজিৰ দিনটোৰ অনুভৱ কেনেকুৱা? बहुत अच्छा। दोनों टीम को मेरे तरफ से बहुत बहुत शुभकामना। और बहुत अच्छा लग रहा है। 17 तारीख को इसका ओपनिंग हुआ था और आज ये लोग फाइनल में पहुंचे हैं। दोनों टीम ही बहुत अच्छा खेले हैं। सभी अच्छा खेले थे। 40+ जितना टीम आए थे सभी, बहुत 12 टीम जैसे आए थे, सब कोई बहुत अच्छा खेले। लेकिन ये दोनों और भी अच्छा करके यहाँ तक पहुँचे हैं। तो दोनों टीम को बहुत बहुत शुभकामनाएं। और अच्छा लग रहा है आज का दिन। और क्रिकेट ही नहीं, हम लोग का परिवार की तरफ से सब कोई, जो भी खेल हो, फुटबॉल हो, क्रिकेट हो, बैडमिंटन हो, हम लोग हर टाइम प्रेजेंट है सहायता करने के लिए।
ইয়াত আৰু এগৰাকী সংবাদকৰ্মী আছে, আমি চমুকে তেখেতৰ পৰা কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? বিগত বৰ্ষৰ পৰা আৰম্ভ হোৱা T20 যি শ্ৰদ্ধেয় কমলেশ কুমাৰ সিনহাৰ ক্ৰিকেট প্ৰতিযোগিতা দেখিছোঁ, যেতিয়াৰ পৰা আৰম্ভ হৈছে তেতিয়াৰ পৰা দেখিছোঁ যে শোণিতপুৰ জিলাৰ বিভিন্ন খেলুৱৈসকলে ইয়াত অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ প্ৰদৰ্শন খুবেই উন্নত। আৰু এইবাৰ যি খেলখন হৈছে তাতো তেওঁলোকৰ প্ৰদৰ্শন আমি খুব ভাল দেখিছোঁ। আৰু আজি যিহেতু ফাইনেল, আমি দুয়োটা দলৰ বাবে শুভেচ্ছা জ্ঞাপন কৰিলোঁ। তেওঁলোকে যাতে উন্নত খেল প্ৰদৰ্শন কৰে, পুনৰবাৰ তেওঁলোকলৈ সকলোকে শুভেচ্ছা জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে সকলোৱে আজি নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে। আৰু ইয়াত ইতিমধ্যে ঢেকীয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসো ইয়াত আহি উপস্থিত হৈছে এই প্ৰয়াত কমলেশ কুমাৰ সিনহা সোঁৱৰণী ক্ৰিকেট খেল প্ৰতিযোগিতাত। আৰু ইয়াতে আছে ভাৰ্গৱমণি দাস। আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেতেও এই খেল উপভোগ কৰিবলৈ ইতিমধ্যে খেলপথাৰত উপস্থিত হৈছে। ছাৰ, প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত যি ক্ৰিকেট খেল আয়োজন কৰা হৈছিল, আজি ইয়াৰ চূড়ান্ত খেল অনুষ্ঠিত হ'ব আৰু ইতিমধ্যে এই চূড়ান্ত খেলত আপুনিও আহি উপস্থিত হৈছে। কি ক'ব আজিৰ দিনটোত? মই উদ্বোধনৰ দিনাখনো মই ইয়াতে উপস্থিত আছিলোঁ। সেইদিনাখনো খুব এটা ভাল লগা মুহূৰ্ত, আজিও খুবেই ভাল লগা মুহূৰ্ত। আজি অন্তিম পৰ্যায়ত উপনীত হৈছে, আজি ফাইনেল মেটছ। মই ফাইনেল মেটছত প্ৰতিদ্বন্দ্বিতা কৰা দুইটা গ্ৰুপকে মোৰ ফালৰ পৰা শুভেচ্ছা আৰু অভিনন্দন দিছোঁ, যাতে ভাল প্ৰদৰ্শন কৰক আৰু দুয়োটা টীমৰ ভিতৰত কোনোবা এজন জিকক। দুয়োটা টীমলৈ শুভেচ্ছা থাকিল। আৰু উদ্যোক্তা কমিটিসকললৈ মোৰ তৰফৰ পৰা বহুত বহুত মই ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ যে তেখেতলোকে খুব সুকলমে এই ভেটাৰ্ণ ক্ৰিকেট মেটছখন অনুষ্ঠিত কৰি আমাৰ ঢেকীয়াজুলি সমাজলৈ বা আমাৰ ঢেকীয়াজুলি অঞ্চললৈ এটা বাৰ্তা প্ৰেৰণ কৰিছে, শুভবাৰ্তা, যাতে সকলোৱে এই শুভবাৰ্তাৰ জৰিয়তে আমাৰ এই ভেটাৰ্ণ খেলখন আকৌ অহা বছৰ যাতে পুনৰ অনুষ্ঠিত হ'ব পাৰে এনেকৈ আৰু ইয়াতকৈও ভালকৈ, তাক লৈ মই তেখেতলোকক মই শুভকামনা জনাইছোঁ। হয়, ইতিমধ্যে শুনিলে ঢেকীয়াজুলি সমজিলাৰ আৰক্ষী অধীক্ষক ভাৰ্গৱমণি দাসে কথাখিনি জনাইছে। আৰু ইয়াতে আছে প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ পুত্ৰ বোৱাৰী। আমি তেখেতৰ পৰাও চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম, যিহেতু তেখেতৰ শহুৰ দেউতাৰ সোঁৱৰণত এই ক্ৰিকেট খেল প্ৰতিযোগিতা আয়োজন কৰা হৈছিল আৰু আজি খেলখন সামৰণি পৰিব। কি ক'ব আজিৰ দিনটোত? হয়, আজি আমি 2 বছৰৰ পৰা এই খেলখন পাতি আছোঁ। মোৰ শহুৰ দেউতা স্বৰ্গীয় কমলেশ কুমাৰ সিনহাৰ নামত। আমি খুবেই ভাল লাগিছে। আজি যোৱা 17 তাৰিখৰ পৰা এই খেলখন আৰম্ভ হৈছে আৰু আজি ফাইনেল মেটছ হয়। ফাইনেল মেটছত দুয়োটা দললৈ আমাৰ ফালৰ পৰা বহু বহু শুভেচ্ছা থাকিল। আৰু এই খেলৰ দ্বাৰা আমি উঠি অহা খেলুৱৈলৈ জনাব বিচাৰিছোঁ যে তেখেতসকলেও নিজৰ ছিনিয়ৰবিলাকৰ পৰা শিকক, চাওক আৰু আগলৈ আগুৱাই যাওক তেখেতসকলৰ দৰে। ধন্যবাদ। হয়, ইতিমধ্যে শুনিলে এনেদৰেই সকলোৱে নিজৰ নিজৰ মনৰ কথা প্ৰকাশ কৰিছে। আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে আজি অনুষ্ঠিত হ'ব চূড়ান্ত খেল। আৰু প্ৰয়াত কমলেশ কুমাৰ সিনহাৰ সোঁৱৰণত আয়োজন কৰা যি ক্ৰিকেট খেল প্ৰতিযোগিতা আৰু ভেটাৰ্ণ ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেল অনুষ্ঠিত হ'ব। আৰু এই খেলৰ জৰিয়তে যিসকল লোকে বহুত দিন পূৰ্বেই এই খেলপথাৰ এৰি গুচি গৈছিলে, পুনৰ তেখেতলোকক উভতাই অনাৰ যি প্ৰয়াস, এই প্ৰয়াস সফল হওক তাৰে আমি কামনা কৰিছোঁ। আৰু আমি দেখুৱালোঁ সামগ্ৰিক পৰিৱেশ ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰা। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থকাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই ঢেকীয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰৰ পৰাই সকলোলৈ ক্ৰীড়া অভিবাদন জ্ঞাপন কৰিছোঁ।